নমস্কাৰ ৱেলকাম টু স্কাইডেমি ভিডিঅ'টো হ'ল ক্ৰেক ADRE ইন 10 days ইজ ইট ইভেন পচিবল পচিবল হয় বাট ডিছক্লেমাৰ যে যোনে প্ৰিপেৰেশ্যন কৰি আছে আগৰ পৰা দিছ ভিডিঅ' ইজ নট ফৰ ইউ অ'কে যাৰ জিৰ' প্ৰিপেৰেশ্যন লেভেল আছে যাই আজিলৈকে ষ্টাৰ্ট কৰা নাছিল দে আৰ জাষ্ট ষ্টাৰ্টিং আউট আৰু যাই ফাৰ্ষ্ট এটেম্প দিব বুলি ভাবিছিলে বা আজিলৈকে পঢ়া নাই জাষ্ট এডমিট কাৰ্ড ওলাইছে ভাবিছে যে প্ৰিপেয়াৰ কৰোঁ এক্সামৰ কাৰণে দিছ ভিডিঅ' ইজ ফৰ ডেম অ'কে যোনে আগৰ পৰা পঢ়ি আছা এমাহ আগৰ পৰা দুমাহ আগৰ পৰা ভালদৰে প্ৰিপেয়াৰ কৰি আছা দিছ ভিডিঅ' ইজ নট ফৰ ইউ ইউ কেন স্কিপ দিছ ভিডিঅ' অ'কে হেল্প নকৰিব কাৰণ যাই প্ৰিপেয়াৰ কৰি আছা তাৰ ষ্ট্ৰেটেজি বেলেগ হ'ব আৰু যাই আজি প্ৰিপেয়াৰ কৰি আছা 10 দিন আগত ডেট ষ্ট্ৰেটেজি উইল বি ডিফাৰেণ্ট কনফিউজ নকৰিবা অ'কে আৰু যাই প্ৰিপেয়াৰ কৰি আছা যদি এই ভিডিঅ'টোত আহিছা দেন ইউ কেন স্কিপ দিছ ভিডিঅ' আৰু প্ৰিপেয়াৰ কৰা মানুহবিলাকৰ কাৰণে যোনটো ষ্ট্ৰেটেজি আছে সেই ষ্ট্ৰেটেজিটো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম অলৰেডি ভিডিঅ' বনাইছোঁ ৰিভিজন কেনেদৰে কৰিব লাগে আৰু কি কৰিব লাগে এইটো সময়ত হু হেভ ৱেল প্ৰিপেয়াৰ্ড অ'কে প্ৰথম কথা হ'ল হুৱেৰ উই ষ্টেণ্ড জিৰ' প্ৰিপেৰেশ্যন জাষ্ট এডমিট কাৰ্ডখন ওলাইছে চেণ্টাৰটো গম পাইছা আৰু ভাবিছা ADRE দিম বহুতৰ এটা মেণ্টেলিটি আছে যে ফাৰ্ষ্ট এটেম্পটো কি পঢ়িম আৰু এইবাৰ দিহে চাম দিছ ইজ অলছ' এ ৰিজন যে প্ৰিপেৰেশ্যন কৰা নাই বহুতে এইটো এটা ষ্ট্ৰেটেজি অ'কে বাট এটা ডিছক্লেমাৰ দি আছোঁ ইয়াত যে দিছ ইজ নট হেল্ডি অ'কে আৰু প্ৰেক্টিকেলো নহয় বাট ইয়াত মই ক'ম হাউ উইল আই মেনেজ টু ক্ৰেক ADRE ইন 10 days যদি মোৰ তাত এই 10 দিন থাকে আৰু মই যদি এই ছিটুৱেশ্যনটোত থাকোঁ মই কেনেদৰে ADRE ক্ৰেক কৰিম আই উইল গিভ ইউ মাই প্লেন অ'কে আৰু একৰ্ডিংলি যদি ফ'ল' কৰা ইউ কেন ফ'ল' হোৱাট উইল বি দ্য ষ্ট্ৰেটেজি প্ৰথম কথা প্ৰিপেৰেশ্যন লেভেল জাষ্ট ষ্টাৰ্টেড যোনে জাষ্ট ষ্টাৰ্ট কৰি আছা ফৰ ডেম অ'কে প্লিজ কনফিউজ নকৰিবা যোনে ভালদৰে পঢ়ি আছা পঢ়ি থাকা আৰু প্ৰিপেৰেশ্যন ভালদৰে কৰা অ'কে এইবিলাক ভিডিঅ'ত গুৰুত্ব নিদিবা হাউ উইল আই মেনেজ কেনেকৈ মেনেজ কৰিম প্ৰথম কথা কণ্ডিশ্যন হ'ব লাগিব HSত ভালদৰে পঢ়িছিলা মেথছ আছিল অ'কে ষ্ট্ৰীম ছায়েন্সৰ ষ্ট্ৰীম আৰু গ্ৰেজুৱেশ্যন কৰিছা কি কৈছোঁ মই হয়তো HSত ছায়েন্স আছিলে বা মেথছ ছাবজেক্টটো আছিলে বা গ্ৰেজুৱেশ্যন অ'কে এই দুটা কেটেগৰীজ যোনবিলাক মানুহ আছে ন দিছ ভিডিঅ' ইজ ফৰ ডেম কাৰণ যাৰ অলৰেডি অলপ এক্সপিৰিয়েঞ্চ আছে মেথছত দে কেন মেনেজ ইট ডেট ইজ ৱাই আই এম ছেইং যাৰ মেথছত মানে অলপো যদি প্ৰিপেৰেশ্যন নাই আগতে প্ৰিপেয়াৰ কৰা নাই দিছ ভিডিঅ' ইজ নট ফৰ ইউ অ'কে এতিয়া হ'ল হাই ৰিস্ক হাই গেইন 10 দিন আছে যদি ভাবিছা এক্সাম ক্ৰেক কৰা ৰিস্কো আছে আৰু ৰিস্ক ল'লে গেইন কৰিব পাৰিবা ইজ ইট পচিবল প্ৰথম কথা হ'ল পচিবল হয় নে নহয় য়েছ ইট ইজ পচিবল ইউ কেন ক্ৰেক ADRE ইন 10 days যদি আগত পঢ়িছিলা বা HSত ছায়েন্স আছিলে মেথছ আছিলে বা ইউ হেভ গ্ৰেজুৱেটেড অ'কে এতিয়া আমি চাম দুটা চিনাৰিঅ' প্ৰথম হ'ল ৱৰ্ষ্ট কেছ চিনাৰিঅ'ত কি হ'ব পাৰে ৱৰ্ষ্ট কেছত কি হ'ব ফেইলে হ'ব অ'কে ইউ হেভ এন অপৰচুনিটি যে এই 10 দিনত মই যদি কিবা কৰোঁ আই কেন লেণ্ড মাই চেল্ফ টু এ জব অ'কে দিছ উইল বি দ্য বেষ্ট কেছ চিনাৰিঅ' বেষ্ট কেছত কি হ'ব মই জব ক্ৰেক কৰিম অ'কে ফেইলটো অলৰেডি হ'বা কাৰণ প্ৰিপেৰেশ্যন লেভেল নাই বেটাৰ ইউ প্ৰিপেয়াৰ উইথ এ প্লেন অ'কে কাৰণ প্লেন নাথাকিলে যি টি ভিডিঅ' চাই থাকিবা কোনো লাভ নাই টুডে ইজ 4 ছেপ্টেম্বৰ 4, 5, 6 অ'কে এই প্ৰথম 3 দিন মেথছ 7, 8, 9 ৰিজনিং 10 তাৰিখে অকল ইংলিছ 11 আৰু 12 GK আৰু 13টো মই ৰাখিছোঁ অল ৰিভিজন গোটেইকেইটা ছাবজেক্ট ৰিভিজন আৰু 14 ৰিভিজন অ'কে 15ৰ পৰা এক্সাম আছে ফৰ 15 ছেপ্টেম্বৰ এই প্লেনটো হৈছে 15 ছেপ্টেম্বৰৰ কাৰণে অ'কে ইউ কেন এপ্লাই আৰু যদি 10 দিন আগত কিবা বেলেগ এক্সামৰ আগতো ভিডিঅ' চাই আছা ইউ কেন এপ্লাই দিছ অ'কে প্ৰথম দিনা কি কৰিবা আজিতো টাইম নাই আই ছাজেষ্ট ইউ টু ফাইণ্ড ক্ৰেছ কোৰ্ছ
মোৰ চেনেলত এটা ক্ৰেছ কোৰ্চ আছে মেথছৰ অ'কে গোটেই কমপ্লিট হোৱা নাই বাট অলমষ্ট 60-70% চিলেবাছ কমপ্লিট হৈছে চ' জাষ্ট কি কৰিবা প্লেলিষ্টটো খুলিবা ক্ৰেছ কোৰ্চৰ আৰু ভিডিঅ'ছবিলাক চাই যাবা অ'কে চাই যাবা লিখি যাবা জাষ্ট কোনো প্ৰেক্টিছ কৰিব নালাগে জাষ্ট চাই যাবা অ'কে আৰু পাৰিলে ভিডিঅ' 1.5x বা 2xত চাবা যাতে এদিনতে শেষ হয় অ'কে চ' প্লেলিষ্টত বেছি ভিডিঅ'ছ নাই চ' ইউ কেন কমপ্লিট দিছ ভিডিঅ'জ অ'কে তাৰপিছত 5 তাৰিখে কি কৰিবা প্ৰথম কথা হ'ল যদি মেথছ পঢ়ি আছা মেথছৰ চিলেবাছটো লগত ৰাখিবা অ'কে মেথছৰ চিলেবাছ মই ডিছক্ৰিপশ্যনত দি দিম আৰু টেলিগ্ৰাম চেনেলটো দি দিম দিয়াই আছে চ' জইন কৰি ল'বা আৰু চাব পাৰিবা এতিয়া ক্ৰেছ কোৰ্চটোৰ পৰা কিছুমান টপিক কভাৰ হ'ব ফাইন তাৰপিছত যোনকেইটা ৰিমেইনিং টপিক আছে চিলেবাছত চাবা আৰু টপিককেইটা মই কৈছোঁ টপিক ৱাইজ অ'কে টপিক ৱাইজ ইউটিউবত চাৰ্চ কৰিবা টপিকটো মাৰিবা তাৰপিছত কি কৰিবা এটা বা দুটা ভিডিঅ' চাবা শ্বৰ্ট ভিডিঅ' অ'কে লং ভিডিঅ' চাব দৰকাৰ নাই বেছি কুৱেশ্যন চাব দৰকাৰ নাই জাষ্ট ইণ্ট্ৰডাকশ্যনখিনি চাবা যে এইটো ফৰ্মুলা কি হয় এপি যদি পঢ়ি আছা এপিৰ এনে টাইম ওলোৱা ফৰ্মুলা কি হয় অ'কে চ' এপি জিপিটো মোৰ ক্ৰেছ কোৰ্চৰে আছে বাকী যোনবিলাক টপিক আছে সেই টপিকবিলাক চাই ল'বা এদিনতে অ'কে 5 তাৰিখে নেক্সট 6 তাৰিখে কি কৰিবা পেপাৰ সলিউশ্যন অ'কে এডিআৰইৰ পুৰণা পেপাৰত যিমান মেথছ আছে গোটেইখিনি এদিনত কভাৰ কৰিবা অ'কে সলিউশ্যনটো চাবা আৰু লিখিবা প্ৰেক্টিছ কৰিব নালাগে অ'কে ইউ ডোণ্ট হেভ টু চল্ভ দ্য কুৱেশ্যনছ নেক্সট ৰিজনিঙৰ কি কৰিবা ডাইৰেক্ট পেপাৰ সলিউশ্যনৰ পৰা ষ্টাৰ্ট কৰিবা অ'কে মেথছৰ ষ্ট্ৰেটেজি বেলেগ ৰিজনিঙৰ ষ্ট্ৰেটেজিটো বেলেগ অ'কে চ' ডাইৰেক্ট পেপাৰ চাবা পেপাৰ সলিউশ্যন আৰু যোনবিলাক টপিক বাকী থাকে ন চিলেবাছৰ পৰা ইউটিউবত চাৰ্চ কৰিবা আৰু ভিডিঅ' চাবা হিন্দীত হওক অসমীয়াত হওক অ'কে চ' জাষ্ট ভিডিঅ'ছবিলাক চাই যাবা চ' ইউটিউব ইজ ইয়'ৰ গুৰু ফৰ দিছ ষ্ট্ৰেটেজি ইউটিউব ইজ মাষ্ট ইউটিউবত চাৰ্চ কৰিবা আৰু ভিডিঅ' চাবা জাষ্ট বাকী একো পঢ়িব নালাগে কোনো মডেল পেপাৰ কৰিব নালাগে একো কৰিব নালাগে অ'কে চ' নেক্সট হ'ল ইংলিছ ফৰ ইংলিছ ইউটিউবত ভাল ভাল ভিডিঅ' আছে পাই যাবা আগত পেপাৰ চাবা অ'কে পেপাৰত কি আহিছিল চ' একৰ্ডিংলি প্ৰিপেয়াৰ কৰিবা বেছি প্ৰিপেয়াৰ কৰিব নালাগে জাষ্ট এদিনত যি হয় প্ৰিপেয়াৰ অ'কে মই কৈছোঁ লাৰ্ণ প্ৰেক্টিছ নকৰিবা কাৰণ প্ৰেক্টিছ কৰাৰ কাৰণে টাইমে নাই অ'কে চ' নেক্সট 11 আৰু 12 প্ৰথম দিনা কি কৰিবা জিকে যিমান পেপাৰ আছে ছল্ভ কৰিবা অ'কে ছল্ভ মানে কি কৈছোঁ সলিউশ্যন চাবা ডাইৰেক্ট ভিডিঅ' সলিউশ্যন চাবা ইউটিউবত অ'কে আৰু তাৰ নেক্সট দিনা কিবা যদি টপিক ৰিমেইনিং আছে জিকেৰ ইউটিউব চেনেল আছে অসমীয়া অ'কে চ' আছাম জিকে বুলি মাৰি দিবা আৰু ভিডিঅ'ছবিলাক চাবা যিমান পাৰা অ'কে যিমান পাৰা ভিডিঅ' চাবা কভাৰ কৰিবা চ' ডেট ইউ কেন কভাৰ দ্য মেক্সিমাম চিলেবাছ অ'কে চ' নেক্সট ৰিভিজন 1 এতিয়া 12 তাৰিখকলৈকে যিমান মেহনত কৰিলা ন কৰি ল'বা তাৰপিছত 13 তাৰিখে আৰু মানে নতুন বস্তু নাচাবা ডাইৰেক্ট ৰিভিজন যি পঢ়িছা A to Z ৰিভাইজ কৰিবা নেক্সট 14 তাৰিখেও এক্সামৰ আগত ৰিভাইজ কৰি যাবা চ' ডেট ইউ কেন ক্ৰেক দ্য এডিআৰই এক্সাম অ'কে চান্সেছ কিমান আছে আই উড চে 50-50 অ'কে 50% চান্স আছে ফেইল হোৱা 50% চান্স আছে ছাকচেছ হোৱা যদি এই ৰুটিনখন ফ'ল' কৰা অ'কে আৰু ষ্ট্ৰেটেজি ফ'ল' কৰা চ' কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে ইউ হেভ টু নোট কি চিলেবাছ ইজ এভৰিথিং অ'কে চিলেবাছৰ পৰা ডিভিয়েট নহ'বা অ'কে ইউটিউবত বহুত ভিডিঅ'ছ আছে বহুত টাইপছ অফ কুৱেশ্যন আছে ইমান কৰিব দৰকাৰ নাই অ'কে কাৰণ টাইম কম আছে টাইম যদি বেছি থাকিলে হয় ইউ কেন প্ৰিপেয়াৰ অ'কে আগৰ পৰাতো প্ৰিপেয়াৰ কৰা নাই ইউ কেম হিয়াৰ বিফ'ৰ 10 days চ' 10 দিনা কি ষ্ট্ৰেটেজি হ'ব লাগে আই উইল টেল ডেট ষ্ট্ৰেটেজি অনলি অ'কে চ' মষ্ট ইম্পৰ্টেণ্ট কি হোৱাট টু স্কিপ ভিডিঅ' চাবা ভিডিঅ'টো ষ্টাৰ্ট কৰিবা যদি লাগি আছে যে ইয়াত মোৰ টাইম ৱেষ্ট হ'ব ইউ হেভ টু স্কিপ ডেট ভিডিঅ' অ'কে ডাইৰেক্ট স্কিপ কৰিবা ভিডিঅ' চ' ইউ হেভ টু স্কিপ মষ্ট অফ দ্য ভিডিঅ'জ আৰু বাকীবিলাক চাবা নেক্সট কালেক্ট চিলেবাছ কৈছোঁ যে গোটেইকেইটা চিলেবাছ ন আজিয়ে ওলাই ল'বা মেথছ ৰিজনিং জিকে ইংলিছ অ'কে ইউটিউব চেনেলত পাই যাবা বহুত ইউটিউব চেনেল আছে নেক্সট মেনি কুৱেশ্যন কৰিব নালাগে টাইপ অফ কুৱেশ্যনটোহে মেটাৰ কৰে অ'কে বেছি কুৱেশ্যন চাব নালাগে বেলেগ বেলেগ টাইপৰ কুৱেশ্যনবিলাক চাবা অ'কে এইটো কুৱেশ্যন চালা নেক্সট এটা বেলেগ টাইপৰ কুৱেশ্যন চাবা চ' আৰু এই কুৱেশ্যনবিলাক ট'টেলি ৰিলেটেড থাকিব টপিক ৱাইজ অ'কে টপিকৰ পৰা বাহিৰত নাযাবা অ'কে বহুত ৰেণ্ডম কুৱেশ্যন আছে য'ত ৰেচিঅ' আৰু পাৰ্চেণ্টেজ মিক্স হৈ আছে কিবা হৈ আছে চ' ৰেচিঅ' যদি পঢ়ি আছা অনলি ৰেচিঅ' চাবা পাৰ্চেণ্টেজ পঢ়ি আছা যে অনলি পাৰ্চেণ্টেজ চাবা অ'কে এক্সাম্পল ব্লাড ৰিলেশ্যন অ'কে ৰিজনিঙৰ ব্লাড ৰিলেশ্যন বুলি ইউটিউবত চাৰ্চ কৰিবা আৰু চাবা ভিডিঅ'জ
কোডিং ডিকোডিং মেথছৰ ৰেচিঅ' পাৰ্চেণ্টেজ এক্সেট্ৰা অ'কে জাষ্ট টপিকটো মাৰিবা আৰু ভিডিঅ' চাবা ইউটিউবৰ কণ্টেণ্টবিলাকৰ পৰা লাৰ্ণ কৰিবা ডাইৰেক্ট আৰু ইয়াত বাহিৰে কোনো অপশ্যনো নাই অ'কে চ' এতিয়া হেক্স কিয় কৈছোঁ কাৰণ এইটো এটা মানে ইম্পচিবল কাম এটা আমি এটা কৰি আছোঁ অ'কে 10 দিনত এডিআৰি ক্ৰেক কৰা চ' ফৰ ডেট ইউ নিড চাম হেক্স অ'কে প্ৰথম কথা হ'ল হাই কেফেইন অ'কে মই কোনো ছাজেষ্ট কৰা নাই দিয়া মনত ৰাখিবা মই মোৰ প্লেনটোহে কৈছোঁ জাষ্ট দিছ উইল বি মাই প্লেন যদি 10 দিন থাকে মোৰ হাতত মই কি কৰিলোঁ হয় এক্সামৰ আগত যদি মই ক্ৰেক কৰিব লাগে চ' দিছ ইজ মাই প্লেন অ'কে প্ৰথম কথা হ'ল হাই কেফেইন অ'কে নেছকেফেৰ কফি আছে 10 ৰুপিছৰো পায় অ'কে আৰু 2 ৰুপিছৰো চেচেছ পায় ডিপেণ্ডছ অন ইউ অ'কে এদিনত 10 ৰুপিছ কফি পাৰ ডে ইউ হেভ টু মেইনটেইন অ'কে কাৰণ যদি কেফেইন খোৱা ন মাইণ্ডটো এক্টিভ থাকিব মানে টোপনি নালাগে অ'কে চ' কেফেইন উইল হেল্প বাট দিছ হেভ হেল্থ হেজাৰ্ডছ অ'কে হেল্থত ইম্পেক্ট কৰিব সেইটো মই কৈ আছোঁ চ' হাউ টু কনজিউম অ'কে মানে একদম কফি গ্লাছত লৈ কিনে মানে মিল্ক লৈ কিনে বনাব নালাগে অ'কে টু গেট দ্য এফেক্ট হেল্প পাব লাগিলে কি কৰিব লাগিব ড্ৰাই আৰু ৰ কফি ডাইৰেক্ট কফি পেকেটটো ল'বা আৰু ডাইৰেক্ট খাবা অ'কে ডাইৰেক্ট ৰ কফি উইদাউট চুগাৰ অ'কে চ' 10 ৰুপিজ পাৰ ডে এইটো লিমিটটো মই কৈছোঁ অ'কে চ' ফিলিং শ্লিপি যেতিয়াই লাগিব যেতিয়াই প্ৰিপেয়াৰ কৰি থাকিবা এটা টাইম আহিব য'ত টোপনি লাগিব চ' ইউ হেভ টু টেক কফি অ'কে ফাইন নেক্সট হ'ল ক'ল্ড ড্ৰিংকৰ ভিতৰত ডাইট কোকটো হ'ল বেষ্ট অ'কে মই ইউজ কৰোঁ যেতিয়া মোৰ এনেকুৱা চিটুৱেশ্যন থাকে কেতিয়াবা আই ইউজ চ' ডাইট কোক আনি ৰাখি থৈ দিবা অ'কে এণ্ড যেতিয়া লাগি আছে যে বা ডিষ্ট্ৰেক্ট হৈ আছা বা পঢ়িব পৰা নাই ইউ কেন টেক ডেট ডাইট কোক অ'কে চ' নেক্সট চকলেটছ অ'কে চ' চকলেটত কি থাকে হাই চুগাৰ অ'কে হাই চুগাৰ চ' হাই চুগাৰে কি কৰিব তোমাৰ ব্ৰেইনত যোনটো ডপামিন লেভেল আছে ডেট উইল স্পাইক অ'কে আৰু ইয়াত তোমাৰ এফিচিয়েঞ্চি বাঢ়িব বাট এইটো এটা হেল্থ হাজাৰ্ড মই আগতে কৈছোঁ যে হেল্থত ইম্পেক্ট পৰিব চ' ইউ হেভ টু ৰিমেম্বাৰ দিছ যে 10 দিনৰ কাৰণে হেল্থ বেয়া হ'বই গেৰাণ্টিড অ'কে চ' নেক্সট হ'ল চ' 5 নম্বৰটো কৈ আছোঁ কেৰি কফি পেকেট টু দ্য এক্সাম চেণ্টাৰ অ'কে চ' কফিটো মানে লগতে ৰাখিবা অ'কে এক্সাম চেণ্টাৰত যাওঁতেও কাৰণ তুমি যদি এইটো লেভেলত প্ৰিপেয়াৰ কৰি আছা ন তোমাক কফি লাগিবই অ'কে কাৰণ শ্লিপ চাইকেল একদম ডেষ্ট্ৰয় হৈ যাব মই কৈ দিলোঁ চ' ইফ ইউ ৱান্ট টু ক্ৰেক এডিআৰি ইউ হেভ টু ডু দিছ অ'কে চ' এক্সাম চেণ্টাৰত লৈ যাবা এক্সামৰ আগত কফি পেকেট খাই ল'বা চ' ইটছ লাইক এ ৱাৰ অ'কে যেনেকুৱা মিলিটাৰী টেকনিক থাকে ন 2 দিন 3 দিন মানে শ্লিপ নোহোৱাকৈ কাম কৰি থাকে চ' দিছ প্লেন ইজ লাইক ডেট চ' ইফ ইউ ৱান্ট টু ক্ৰেক এডিআৰি ইন 10 days ইউ হেভ টু গ' থ্ৰু অল দিছ অ'কে হেল্থো বেয়া হ'ব কৈ দিছোঁ ডিছক্লেইমাৰ অ'কে আৰু এইটো পইণ্টটো ইনক্লুড কৰিছোঁ বাট দিছ ইজ এক্সট্ৰিম অ'কে চ' কেতিয়াবা কি হয় প্ৰিপেয়াৰ কৰি থাকোঁতে ন ইউ ফিল চিক গা বেয়া লাগিব পাৰে অ'কে বা মাথা বিষ হ'ব পাৰে চ' পেৰাচিটামল টেবলেট আৰু ইউ কেন টেক পেইন কিলাৰ এটাতকৈ বেছি নহয় দিয়া মনত ৰাখিবা যোনদিনা লাষ্ট এক্সাম আছে এক্সামৰ আগদিনাখন 14 অ'কে যদি গা বেয়া লাগি থাকে ইউ কেন টেক 1 পেইন কিলাৰ এণ্ড পেৰাচিটামল অ'কে আৰু MGটো লিখি দিছোঁ 2.5 mg পেইন কিলাৰ অ'কে চ' দিছ ইজ প্লেন ফৰ দ্য লাষ্ট ডে আৰু মই কওঁ এভইডো কৰিবা এইটো চ' দিছ ইজ এক্সট্ৰিম অ'কে মই লিখিছোঁ কাৰণ কোনোবা যদি এনেকুৱা চিটুৱেশ্যন আহে দে কেন ইউজ অ'কে একৰ্ডিংলি চ' আনি কিনে ৰাখি থৈ দিবা ঘৰত এতিয়া ইয়াত চাবা 6 hours শ্লিপ অ'কে 6 hours শ্লিপ ডেইলি ল'বা নেক্সট বাকী যিবিলাক কাম আছে ন দিনত ইউ হেভ টু শ্বিফ্ট ইট টু অনলি 2 hours চ' ইউ উইল হেভ 16 hours পাৰ ডে ফৰ ষ্টাডি অ'কে 16 ঘণ্টা বহুত হয় মানে ইমান এফিচিয়েঞ্চি ৰখাটো সম্ভৱ নহয় বাট ইফ ইউ ৱান্ট টু ক্ৰেক এডিআৰি যদি মানে ইমান মেণ্টেল মটিভেশ্যন আছে ন যদি এই ভিডিঅ'টো চাই আছা এই ভিডিঅ'টো চাৰ্চ কৰি আছা ইফ ইউ ৱান্ট ইউ কেন অ'কে চ' 16 পূৰণ 10 দিনত কিমান হ'ব 160 hours 160 hours ইজ এনাফ টু ক্ৰেক এন এক্সাম লাইক এডিআৰি অ'কে
চ' 160 আৱাৰ্ছটো কি কৰিছোঁ 3 দি ডিভাইড কৰিছোঁ 53 আৱাৰ্ছ পাৰ ছাবজেক্ট দিছ ইজ ৰিয়েলি এনাফ বাট ইউ হেভ টু ষ্টে ষ্ট্ৰং অ'কে ইউ হেভ টু ষ্টে ষ্ট্ৰং আৰু ডোণ্ট ফল ছিক অ'কে মাজত যদি বেমাৰ হৈ যায় ইউ হেভ টু কুইট মন ৰাখিবা হেল্থটো ইম্পৰ্টেণ্ট হয় চ' কৈছোঁৱে হেল্থ বেয়া হ'ব এই ৰুটিনখনত চ' ইফ ইউ ৱান্ট ইউ কেন follow this routine, you can follow these hacks, okay? So if you want to do that much hard work, you can, okay? So keep preparing, keep learning, okay? So এই প্লেনখনৰ PDF মই টেলিগ্ৰাম চেনেল দি দিম যোনে যোনে জইন কৰা নাই জইন কৰি ল'বা অ'কে চ' জইন কৰি ল'বা প্লেনখন চাবা চিলেবাছ ডাউনলোড কৰিবা আৰু চিলেবাছটো চাই কিনে ফ'ল' কৰিবা অ'কে চ' এভৰিৱান কিপ প্ৰিপেয়াৰিং কিপ লাৰ্ণিং বাই বাই টেক কেয়াৰ